বহুত মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী কৈ থাকে যে 2026ত আছামিজত গ্ৰেছ মাৰ্ক নাই। গতিকে এইটো ভিডিঅ' আলোচনা কৰিম গ্ৰেছ মাৰ্কৰ বিষয়ে। বিশেষকৈ আছামিজত কিমান গ্ৰেছ মাৰ্ক দিয়ে নে নাই দেখুৱাই দিম, তোমালোকে নিজে চকুৰে চাই ল'বা। আৰু যদি তুমি প্ৰথমবাৰ চাই আছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। ৰিজাল্টৰ আগলৈকে মই তোমালোকক মাৰ্কৰ বিষয়ে ডিটেইলছ কৈ থাকিম আৰু কেনেকৈ যদি ফেইল কৰা বা গ্ৰেছ মাৰ্ক লৈ কিমানকৈ পাছ কৰিবা সেই বিষয়ে আলোচনা কৰিম, বা ফেইল কৰিলে কেনেকৈ তোমালোকে কেতিয়া কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব সেইবিলাকে মই এইটো চেনেলত জনাই থাকিম। তো বাৰু দেৰি কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰেছ মাৰ্ক কি আছে চোৱা। কৈছে ইয়াত ডিটেইলছ ৰিগাৰ্ডিং ছেবা 2026 মাৰ্কেটিং এণ্ড পাছিং ক্ৰাইটেৰিয়া। ষ্টুডেণ্ট মাষ্ট হেভ এচিভ 30% ইন ইচ ছাবজেক্ট। এইটো কৈছে 3 পেপাৰ্ছ 90 এণ্ড ইণ্টাৰনেল এছাইনমেণ্ট কণ্টেইনিং এইটো কৈছে তোমাৰ যিবিলাক প্ৰেক্টিকেল আছে এইবিলাক কৈছে 1 নম্বৰটোত। 2 নম্বৰত কৈছে গ্ৰেছ মাৰ্কছ পলিচি। দ্য পলিচি ইজ ডিজাইনড টু এছিষ্ট ষ্টুডেণ্টছ হু ফেইল টু মিট দ্য মিনিমাম পাছিং মাৰ্কছ বাই এ ভেৰি স্মল মাৰ্জিন অফ লিমিটেড টু ফিউ মাৰ্কছ পাৰ ছাবজেক্ট। কৈছে পাৰ ছাবজেক্টত কিছুমান লিমিট মাৰ্ক দিয়া হয়। সেইটো বিষয়ে কৈছে কম্পাৰ্টমেণ্টেল এক্সাম। ষ্টুডেণ্ট হু ফেইল আপ ইন টু ছাবজেক্ট কেন এপিয়াৰ ফৰ কম্পাৰ্টমেণ্টেল এক্সাম ইউজুৱেলি হেল্ড ইন মে 2026 টু চেফটি কম্পাৰ্টমেণ্টেল এক্সাম কৈছে। আৰু ৰিজাল্টত তোমালোকে 26ত দিব। আৰু ইয়াত চোৱা গ্ৰেছ মাৰ্কৰ বিষয়ে আমি ইয়াত ধুনীয়াকৈ আমি ইয়াত বুজিম এইখিনি বস্তু কি কৈছে গ্ৰেছ মাৰ্কৰ বিষয়ে। চোৱা ইয়াত কি কৈছে চোৱা। ইট ইজ ইম্পৰ্টেণ্ট টু নোট ডেট স্পেচিফিক গ্ৰেছ মাৰ্ক quotas are decided by the board to address marginal failures rather than being a guaranteed maximum of 10 marks per subject. অৰ্থাৎ ইয়াত কৈছে যে মেক্সিমাম কিমান গ্ৰেছ মাৰ্ক দিব। ইয়াত চোৱা মেক্সিমাম 10 মাৰ্কছ দিব পাৰ ছাবজেক্টত গ্ৰেছ মাৰ্ক দিব। এতিয়া আমাৰ মেইন বস্তুটো হ'ল যেন গ্ৰেছ মাৰ্ক আছামিজত দিবনে নাই সেইটো মই তোমালোকক দেখুৱাই দিম। যদি তুমি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। যে তোমালোকৰ এইটো চেনেলত মই তোমালোকক বহুত ইনফৰমেশ্যন দি থাকিম গ্ৰেছ মাৰ্কৰ বিষয়ে। চোৱা এইটো মাৰ্কশ্বিট মই তোমালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। চোৱা এইটো মাৰ্কশ্বিটত কি হ'ল ইয়াত চোৱা ফাৰ্ষ্ট লেংগুৱেজ আছামিজ থিয়ৰী 100 মাৰ্কৰ আছিল। 100ৰ পৰা 30 পাব লাগে। এইজন ছাত্ৰ আছামিজত 100ৰ পৰা 30 পালে ফাৰ্ষ্ট। এইজন ছাত্ৰই কি কৰিছে তোমাৰ কিমান পাইছে 20 পাইছে। মাৰ্কছ অফ 10 20 ইয়াত নিশ্চয় দেখা পাইছা। তাৰ টোটেল মাৰ্কছ হৈছে এইটো আইনত চোৱা 20। গতিকে সি ফাৰ্ষ্ট কৰিবলৈ কিমান লাগে 30 লাগে। গতিকে 10 লাগি আছে মাৰ্ক, হয় নে নহয়? এতিয়া তোমালোকৰ মতে কি ছাত্ৰজনে ফেইল কৰিছে। বহুতে কয় আছামিজ লেংগুৱেজত গ্ৰেছ মাৰ্ক নিদিয়ে। মই এতিয়া তোমালোকক দেখুৱাই দিম। চোৱা আৰু বাকীবোৰ ছাবজেক্ট যিকেইটা আছে এই গোটেইকেইটা ছাবজেক্টত এইজন ছাত্ৰ চব বেছিকৈ মাৰ্ক পাইছে। টোটেল সি মাৰ্ক পাইছে 345 পাইছে। অৰ্থাৎ এওঁ আইতকৈ বহুত বেছি পাইছে। অৰ্থাৎ 180 পাব লাগে, সি 345 পাইছে। কিন্তু আছামিজত কি পাইছে 20। গতিকে ই 10 পাব লাগে, তেতিয়াহ'লে পাছ কৰিব, নহ'লে ফেইল। এতিয়া তোমালোকৰ মতে কি হ'ব চোৱা। তোমালোকে বহুতে কৈ থাকা যেন ফেইল। চোৱা এইজন ছাত্ৰই কি কৰিছে এই চোৱা তোমালোকৰ চকুৰ সন্মুখতে আছে। আছামিজত এইজন ছাত্ৰই 10 মাৰ্ক গ্ৰেছ লৈ পেলাই পাছ কৰি দিলে হ'ল। অৰ্থাৎ তোমালোকে নিজে চকুৰে দেখা পাইছা গ্ৰেছ মাৰ্ক দিয়ে নে নাই।